हेलो फ्रेंड्स परिमिति टपिकटर पर किछुमान इम्पोर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আইছো ग्रेड 4 আৰু आसाम पुलिस एग्जाমৰ কাৰণে क्वेश्चनবোৰ আপোনালোকে প্ৰেক্টিস কৰি চাব পাৰে সো क्वेश्चन नंबर 1 এটা সামন্তৰিকৰ কালি 48 সেন্টিমিটাৰ স্কয়াৰ সামন্তৰিকটোৰ ভূমি 8 সেন্টিমিটাৰ হলে ইয়াৰ উন্নতি কিমান হ'ব সো সামন্তৰিক দিয়া হৈছে সামন্তৰিকৰ কালি কিমান দিয়া আছে 48 সেন্টিমিটাৰ ওকে আমি শর্টকাট পদ্ধতি সমাধান কৰিম ইয়াতে কালি এরিয়া মানে আছে কালি एरिया किमान दिया আছে 48 सेंटीमीटर स्क्वायर दिया হৈছে সামন্তৰিকটো ভূমিক আমি বি ৰে বুজাম বেস মানে ভূমি কিমান দিয়া আছে 8 सेंटीमीटर ओके ইয়াতে ইয়াৰ উন্নতি কিমান হ'ব অৰ্থাৎ হাইট এইচ ৰে বুজোৱা হ'ব হাইট সো হাইট কিমান হ'ব এটো উলিয়াব লাগে ওকে সো এইখিনি ডাটা কোৱেশ্চনটো দিয়া হৈছে এতিয়া ইয়াৰ পৰা উন্নতি কিমান হ'ব হেটো উলিয়াব লাগে সো এটো সামন্তৰিক বুলি কোৱা হৈছে চতুৰ্ভুজ সামন্তৰিক আমি জানো সামন্তৰিকৰ কালি ভূমি ইনটু উন্নতি সামন্তৰিকৰ কালি a ইকুয়াল টু ভূমি ইনটু উন্নতি ভূমি কিমান b ৰে বুজোৱা হৈছে b ইনটু h এটো ফৰ্মুলা আপোনালোকে এপ্লাই কৰিব পাৰে সো সামন্তৰিকৰ কালি a ইকুয়াল টু ভূমি ইনটু উন্নতি ওকে সো ইয়াতে a এৰিয়া কালি কিমান দিয়া আছে 48 ওকে ইকুয়াল টু ভূমি কিমান দিয়া আছে 8 সেন্টিমিটার into height অর্থাৎ এইচৰ মানটো উলিয়াব লাগে ওকে সো 8 into h এটো বাফালে নিলো আমি আৰু 48 টো হফালে ললো ওকে যাৰ সিম্পলিফিকেশন কৰি আছো এতিয়া এইচৰ মান আমি ৰাখিম h equal to 48 divided by 8 কাৰণ 8 ৰ লগত h পূৰণ হৈ আছে হফালে গলে কি হ'ব হৰণ হ'ব এটো আমি জানো এতিয়া কটাকটি কৰিব লাগিব 800 গুণ 48 ওকে সো आंसरটো কিমান আহিল আমাৰ 6 ऑप्शन नंबर ए तो करेक्ट होबो सो क्वेश्चन नंबर 2 6 मीटर দৈৰ্ঘ্যৰ বাহু বিশিষ্ট এটা আয়তক্ষেত্ৰ কালি 30 মিটাৰ স্কয়াৰ ইয়াৰ প্ৰস্থ হৈছে প্ৰস্থটো উলিয়াব লাগে ইয়াতে এৰিয়া কিমান দিয়া আছে কালি বা ক্ষেত্ৰফল এৰিয়া দিয়া আছে 30 মিটাৰ স্কয়াৰ ওকে আৰু লেন্থ বা দৈৰ্ঘ্য কিমান দিয়া আছে 6 মিটাৰ আৰু কি উলিয়াব লাগে প্ৰস্থ বা ব্ৰেথ প্ৰস্থ উলিয়াব লাগে so b is equal to what okay so আমি জানো আয়তক্ষেত্ৰ কালি a equal to দিক পূৰণ প্ৰস্থ দিক l into b breadth দিক পূৰণ প্ৰস্থ okay so ইয়াতে কালি কিমান দিয়া আছে চাওক কালি দিয়া আছে 30 equal to l ৰ মান কিমান দিয়া আছে l ৰ মান 6 দিয়া আছে 6 into b ৰ মান উলিয়াব লাগে okay অৰ্থাৎ প্ৰস্থৰ মান উলিয়াব লাগে সাগৰ নিচিনাকৈ সমাধান কৰিম 6 into b এটো বাফালে নিলো 30 টো হফালে ললো আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা কৰিব পাৰে সো ইয়াতে b equal to 30 divided by 6 ওকে কাৰণ 6 ৰ লগত b পূৰণ হৈ আছে হফালে গলে কি হ'ব হৰণ হ'ব সো 6 5 গুণ কিমান আহিব 30 ওকে সো প্ৰস্থৰ মান কিমান আহিল 5 অপচন নম্বৰ b টো কারেক্ট হ'ব সো क्वेश्चन नंबर 3 এটা বৰ্গৰ এটা বাহুৰ যোগ 50 মিটাৰ হলে ইয়াৰ পৰিসীমা হ'ব ওকে সো ইয়াতে এটা বৰ্গ দিয়া হৈছে বৰ্গৰ যোগ এটা বাহুৰ যোগ সাইড আমি সাইড বুলি কম সাইড মানে এতে বাহুৰ যোগ সাইড কিমান দিয়া আছে 50 মিটাৰ ওকে এ বুলি কনসিডাৰ কৰি লব পাৰো সাইড এ 50 মিটাৰ এতিয়া পৰিসীমা হ'ব সো পেৰিমিটাৰ বা পৰিসীমা পিৰে বুজোৱা হৈছে পেৰিমিটাৰ বা পৰিসীমা বৰ্গৰ পৰিসীমাৰ সূত্ৰটো কি 4 into এটা বাহুৰ দিক ওকে এটো বৰ্গৰ পৰিসীমা ফৰ্মুলা হয় বা a + a 4a বুলি ক'ব পাৰো সো বৰ্গৰ পৰিসীমা 4a সো 4 into a মানে বাহুৰ দিক কিমান দিয়া আছে 50 মিটাৰ দিয়া হৈছে সো 4 into 50 কিমান আহিব 200 ওকে সো 200 মিটাৰ এটো হৈছে পৰিসীমা বা পেৰিমিটাৰ ওকে সো অপচন নম্বৰ সি টো কারেক্ট হ'ব So question number 4 এটা আয়তক্ষেত্ৰ প্ৰস্থ 5 মিটাৰ আৰু দিক প্ৰস্থৰ দুগুণ হলে ইয়াৰ কালি কিমান হ'ব কোশ্চনটো ইম্পৰ্টেন্ট হয় এটা আয়তক্ষেত্ৰৰ প্ৰস্থ অৰ্থাৎ ব্ৰেথ b ৰ মান কিমান দিয়া আছে 5 মিটাৰ ওকে আৰু দিক প্ৰস্থৰ দুগুণ দিক l দিক প্ৰস্থৰ দুগুণ প্ৰস্থ কিমান দিছে 5 গতি ইয়াৰ দুগুণ কিমান আহিব 10 ওকে সো 10 মিটাৰ
এখিনি বুঝি পালো দিক প্রস্থর 2 গুণ 3 গুণ থাকিলে 3 দিয়ে পূরণ করিলে হতেন 5 গুণ থাকিলে 5 দিয়ে পূরণ করিলে হতেন ইয়াতে প্রস্থর 2 গুণ বুলি কোৱা হৈছে সেই কাৰণে 2 দিয়ে পূৰণ কৰিলে 2 ৰ লগত 5 পূৰণ কৰিলে কিমান আহিব 10 ওকে সো 10 মিটার হৈ গল এতিয়া ইয়াৰ কালি অর্থাৎ আয়তক্ষেত্র কালি এরিয়া ইকুয়াল টু দিক পূরণ প্রস্থ আমি জানো আয়তক্ষেত্র কালি সূত্রটো কি দিক পূরণ প্রস্থ l * b l এর মান কিমান 10 * b এর মান কিমান 5 10 * 5 50 এককটো কি হ'ব ইয়াতে মিটার সো কালির এককটো কি হ'ব মিটার ইনটু মিটার মিটার স্কয়ার বা বর্গ মিটার থাকিব পারে বা মিটার স্কয়ার থাকিব পারে অপশনত চাওক ইয়াতে 50 মিটার স্কয়ার অপশন নাম্বার ডি টো কারেক্ট হ'ব কোশ্চেন নাম্বার 5 এটা ঘনকৰ বাহু 5 সেন্টিমিটার হলে ঘনকটোৰ মুঠ পৃষ্ঠকালি হ'ব সব কোশ্চেনটো ইম্পর্টেন্ট হয় এটা ঘনকৰ বাহুৰ মান কিমান দিয়া আছে অর্থাৎ ইয়াতে বাহুৰ দৈৰ্ঘ্য বা l এর আমি বুজাব পাৰো বা a এর আমি বুজাব পাৰো বা x এর বুজাব পাৰো l = 5 সেন্টিমিটার ওকে এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 5 সেন্টিমিটার ঘনকটোৰ মুঠ পৃষ্ঠকালি টোটাল সারফেস এরিয়া সো সারফেস এরিয়া বা পৃষ্ঠকালি আমি জানো ঘনকৰ পৃষ্ঠকালি সূত্রটো 6l² এটো ফর্মুলা 6l² বা 6a² ওকে সো 6 * l মানে দৈর্ঘ্য ইয়াতে দিয়া আছে 5² ওকে তো 6 * 5² কিমান আহিব 25 ওকে সো 6 * 25 কিমান 150 এককটো কি হ'ব সেন্টিমিটার গতিকে ক্ষেত্রফল বা এরিয়ার এককটো কি হ'ব সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার ওকে সো অপশন নাম্বার এ তো কারেক্ট হ'ব সব কোশ্চেন নাম্বার 6 এটা আয়তক্ষেত্র পরিসীমা 34 সেন্টিমিটার আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটার অধিক আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল হৈছে সব এডিআরই এটো হৈ যোৱা এডিআরই পৰীক্ষাতে এটো কোশ্চেন আহিছিল গতিকে এনেকুৱা টাইপৰ কোশ্চেনবোৰ আপোনালোকে প্ৰ্যাকটিছ কৰিব লাগিব পৰিমিতি বা ক্ষেত্ৰফল বা কালি বা দিক প্রস্থৰ লগত জড়িত এনেকুৱা টাইপৰ কোশ্চেন বিলাক পৰীক্ষাত প্ৰায় হয় দেখা যায় সব এটো আমি কেনেকৈ সমাধান কৰো এটা আয়তক্ষেত্র পরিসীমা কিমান দি আছে 34 পরিসীমা বা পেরিমিটার কিমান দি আছে 34 ওকে আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 গুণ অধিক আৰু ইয়াৰ দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ দৈৰ্ঘ্য l বুলি আমি ধৰি ললো ওকে আৰু প্ৰস্থ b ইয়াক আমি x বুলি ধৰি ললো ওকে সো এতিয়া চাওক ইয়াৰ দৈৰ্ঘ্যৰ মাপ l ৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটার অধিক প্রস্থৰ মাপ যদি x বুলি আমি ধৰি লও দৈৰ্ঘ্যৰ মাপ কিমান হ'ব প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটার অধিক অর্থাৎ x + 7 ওকে বুজি পাইছে ইয়াতে প্রস্থ আমি b বুলি কনসিডার কৰিছো b প্ৰস্থ আৰু ইয়াক x বুলি ধৰি লৈছো আৰু দৈৰ্ঘ্যৰ l সো দৈৰ্ঘ্যৰ মাপ প্ৰস্থৰ মাপতকৈ 7 সেন্টিমিটার অধিক অর্থাৎ বেছি x + 7 আৰু পৰিসীমা কিমান দি আছে 34 দিয়া হৈছে ওকে সো আমি জানো আয়তক্ষেত্র পৰিসীমা সূত্ৰটো হৈছে 2 * দিক যোগ প্রস্থ l + b ওকে সো ইয়াতে পৰিসীমা p ৰ মান কিমান দিয়া আছে 34 পৰিসীমাৰ মান কিমান দিয়া আছে 34 = 2 l ৰ মান কিমান x + 7 ওকে যেহেতু প্রস্থৰ মাপতকৈ 7 সেন্টিমিটার অধিক এখানে x + 7 l ৰ মানটো ললো প্লাস b ৰ মান x বুলি ধৰি লোৱা হৈছে ওকে সো এটো সমাধান কৰিব লাগিব 34 = 2x আৰু x যোগ কৰিলে 2x + 7 ওকে সো 34 দুইটো তলত আনিলে ইয়াতে ইয়াৰ লগত এটো দুইটো পূৰণ হৈ আছে এটো এফালে আনিলে হৰণ হ'ব এটো আপোনালোকে বাওফালে আনি পিছত ট্ৰান্সফার কৰিব পাৰে বা ইয়াতে ডাইৰেক্ট কৰিব পাৰে সো ইয়াতে বাকি থাকিল আমাৰ 2x + 7 ওকে সো 34 ইয়াতে 2 ডিভাইড কৰিলে কিমান আহিব 17 আহিব 17 2 গুণ কিমান হয় 34 ওকে সো = 2x + 7 ওকে সো 2x যদি আমি রাখো ইয়াতে 7 টো মাইনাস কৰি লব লাগিব ওকে অর ইমপ্লাইজ 2x = 17 ৰ পৰা 7 মাইনাস কৰিলে কিমান আহিব 10 therefore 2x = 10 x = কিমান আহিব 10 আমি 2 দি ডিভাইড কৰিম 2 ৰ লগত x পূৰণ হ'বলৈ গলে হৰণ সো 10 2 দি ডিভাইড কৰিলে কিমান আহিব 5 আমি ডাইৰেক্ট লিখিলো আৰু ইয়াত আপোনালোকে শর্টকাট কৰিব পাৰে সো মই ডিটেইলস বুজাই দিলো x = কিমান আহিল 5 x মানে কি আছিল x মানে প্রস্থ এতিয়া সক therefore প্রস্থৰ মান আমি পালো 5 সেন্টিমিটার ওকে প্রস্থৰ মান 5 সেন্টিমিটার পালো তেনেহলে l দৈৰ্ঘ্য
দৈৰ্ঘ্যৰ মান কিমান আহিব x + 7 x ৰ মান কিমান 5 সো 5 + 7 5 + 7 কিমান আহিব 12 সেন্টিমিটাৰ আহি গল ওকে এতিয়া আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফল উলিয়াব লাগে therefore এৰিয়া বা ক্ষেত্ৰফল আয়তৰ ক্ষেত্ৰফল ফৰ্মুলা কি আছিল দিক ইনটু প্ৰস্থ সো l ইনটু b l ৰ মান কিমান 12 ওকে ইনটু b প্ৰস্থৰ মান কিমান 5 ওকে সো 12 ইনটু 5 5 12 গুণ কিমান আহে 60 ওকে সো 60 অপশন নম্বৰ বি টো কারেক্ট হ'ব সক ইয়াতে এইখিনি আপোনালোকে সমাধান কৰি ল'ব লাগিব গতিকে এইটো অংক আপোনালোকে বাৰে বাৰে প্ৰেক্টিস কৰিব এনেকুৱা টাইপৰ অংক অহাটো খাটাং এনেকুৱা টাইপৰ অংক অহাৰ সম্ভাৱনা আছে গতিকে এইটো ভালকৈ প্ৰেক্টিস কৰিব সক পিছৰ কোৱেশ্চন নম্বৰ 7 এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে 169 মিটাৰ স্কয়াৰ বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ হ'ব সক এইটো কোৱেশ্চন হৈ যোৱা এডিআৰই পৰীক্ষাত এইটো আহিছিল এইটো টপিকৰ পৰাই হয় সক একেবাৰে ইজি কোৱেশ্চন হয় এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল অৰ্থাৎ এৰিয়া কিমান দিয়া আছে 169 ওকে বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ সক বৰ্গক্ষেত্ৰৰ এটা বৰ্গৰ ক্ষেত্ৰফল কিমান আমি জানো বৰ্গৰ ক্ষেত্ৰফল বা কালি বাহু স্কয়াৰ ওকে বাহু স্কয়াৰ আমি এনেকৈ লিখো বাহুক আমি এৰে যদি বুজোৱা হয় সো ডাইৰেক্ট স্কয়াৰ বুলি লিখিব পাৰো সো a স্কয়াৰ ইকুয়াল টু কিমান আহিব 169 আহিব ওকে কাৰণ ইয়াতে ক্ষেত্ৰফল আমি জানো বৰ্গৰ ক্ষেত্ৰফলৰ সূত্ৰটো হৈছে বাহু স্কয়াৰ বা সাইড স্কয়াৰ তো সাইডক যদি আমি এৰে বুজোৱা হয় তেনেহলে a স্কয়াৰ হ'ব আপোনালোকে x ধৰিব পাৰে x স্কয়াৰ বা a স্কয়াৰ দুয়োটা শুদ্ধ হ'ব সো a স্কয়াৰ ইকুয়াল টু কিমান দিয়া আছে 169 মিটাৰ স্কয়াৰ ওকে সো ইয়াৰ পৰা বৰ্গক্ষেত্ৰটোৰ বাহুৰ যোগ অৰ্থাৎ a স্কয়াৰৰ মান 169 গতিকে বৰ্গক্ষেত্ৰৰ বাহুৰ যোগ therefore a কিমান আহিব এতে স্কয়াৰটো উঠাই দিলে হফলে কি বহিব বৰ্গমূল √/, সো √/169 সো √/169 সো 13 ৰ স্কয়াৰ কৰিলে কিমান আহে 169 এটা আমি জানো 13 ৰ স্কয়াৰ কৰিলে কিমান আহিব 169 স্কয়াৰ ৰুট কেনসেল যাব সো বাকি থাকিল আমাৰ 3 ওকে সো a অৰ্থাৎ বাহুৰ যোগ কিমান আহিল আমাৰ 13 গতিকে অপশন নম্বৰ ডি টো কারেক্ট 13 মিটাৰ ওকে গতিকে সব এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে ভালকৈ প্ৰেক্টিস কৰিব ইয়াৰ পাছত আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব ওকে ধন্যবাদ